শুনিছেনে? মোক বস্তু কেইটামান লাগিছিলে, আপুনি আনি দিব পাৰিব নেকি? কি বস্তু লাগিছিলে তোমাক? মুখত ঘঁহিবলৈ একো নাই, ক্ৰীম আৰু ফেচ ৱাছ আনি দিব লাগিছিলে। মোৰ ওচৰত এতিয়া পইচা নাই নহয়। কেলে? আপুনিচোন ইমান কাম কৰি আছে, পইচাবিলাক কি কৰিছেনো? একো এটা বস্তু যদি দিব নোৱাৰে আপুনি, কেলেনো বিয়া পাতিছিলে? বিয়া নাপাতা হয় ন? বিয়া পাতি পেলাই যদি ঘৈণীয়েক যদি একো এটা বস্তু দিব নোৱাৰে, তেতিয়াহ'লে মোৰ মনটো ভাল লাগিব জানো? বেলেগৰ ঘৈণীয়েকবিলাকক দেখিছে কিমান কি বস্তু দিয়ে, ৰংজা পংজা পিন্ধি থাকে। মইতো তেনেকৈ খোজা নাই ন, যিটো প্ৰয়োজনীয় বস্তু সেইটোহে খুজিছোঁ। তাকো যদি আপুনি দিব নোৱাৰে আৰু, তেতিয়াহ'লে আপুনি এনেই বিয়া পাতিলে। মই তোমাক কি নিদিয়াকৈ আছোঁ হা? মই দিয়া নাই যদি কোনে দিছে এইবোৰ বস্তু? কাপোৰ নিপিন্ধাকৈ থকা নাইতো, দুদিনমান পিছত হ'লেও দিমতো। কিমান পিছত হা? কিমান পিছত? কৈ কৈ আমনি লাগি গৈছে আৰু। আপুনি কেতিয়াও চিধা নহয়। গাঁৱত কাম কৰি একো নাই, যাওক বাহিৰলৈ যাওকগৈ। গাঁৱত কাম কৰিলে খোৱাতে যায়গৈ পইচাখিনি। একো এটা ল'ব পৰা নাযায়, একো এটা কৰিব পৰা নাযায়। গাঁৱত থাকিব নালাগে আৰু, বাহিৰতে কামলৈ যাওকগৈ। যামেগৈ, ইয়াত আৰু নাথাকোঁ আৰু। ভাল কথা ক'লেতো মই বেয়াই। বিয়া অহা দিনৰ পৰা কিমান বস্তু দিছে আপুনি? সকলোতো ঘৰৰ পৰাই দিছে। আজিকালি পইচা নহ'লে একো কৰিব নোৱাৰি, সেইটো কথা মনত ৰাখিব। আজিকালি পইচা মেইন। বাৰে বাৰে বুজা স্বত্বেও আপুনি কিয় বুজি নাপায়? আপুনি এতিয়া সৰু হৈ থকা নাই নহয়। নিজৰ দায়িত্বৰ লগতে ঘৈণীৰো দায়িত্ব ল'ব লাগিব। এতিয়া আমি দুজন আছোঁ, কাইলৈ পৰহিলে আমাৰ মাজলৈ আৰু এজন আহিব, তেতিয়া সেইজনকতো চোৱা চিতা কৰিবই লাগিব। এতিয়াৰ পৰা যদি আপুনি পইচা জমা নকৰে, তেনেহ'লে ভৱিষ্যতত কি হ'বগৈ আমাৰ? ভিক্ষা খুজি খুজি খাব লাগিব, নহয় জানো? তুমি মিছাতে মোক খং উঠাই নল'বা। আপুনি মোৰ এটা কথা শুনি লওক। আপুনি যদি মোক চলাব নোৱাৰে, তেনেহ'লে কৈ দিয়ক। মই আৰু এইখন ঘৰত থাকিব নোৱাৰোঁ। মই মাৰ ঘৰলৈ যামগৈ। নিজে ইনকাম কৰিম, নিজে খাম। তথাপি ইয়াত বেলেগৰ ওচৰত হাত পাতিব নালাগে। নিজৰ হাজবেণ্ড য'ত কাম কৰিব আৰু মই বেলেগৰ ওচৰত হাত পাতিব লাগে, এইটো আকৌ কেনেকুৱা ধৰণৰ কথা? সেইকাৰণে মই ঘৰলৈ যামগৈ। হেই, মনে মনে থাকাহে। মই কোৱা নাই জানো এইবাৰ কামলৈ গ'লেকে টকা জমা কৰিম বুলি? মিছাতে কিয় খং কৰি আছা? ঠিক আছে, হ'ব। প্ৰত্যেকবাৰেতো তুমি তেনেকুৱা কৰি থাকা। মই ইমান ধুনীয়াকৈ ঘৰত বুজাই বহাই পঠিয়াই দিওঁ তোমাক, কিন্তু তাৰ গৈ পোৱাৰ পিছত তুমি কি কৰা? ঘৈণীয়েৰক এটকা এটা নিদিয়া। মোক যদি এটকা এটা নিদিয়া, মই চলিম কেনেকৈ আৰু টকা সাচিম কেনেকৈ? সেইটোতো ভাবি চাব লাগে আপুনি। মই এইটো কোৱা নাই যে ঘৰত পইচা নিদিবা বুলি। মই কৈছোঁ যে ঘৰতো দিবা আৰু মোকো দুটকামান দি থবা ন, তেতিয়াহে সংসাৰখন ভালে চলিব। কিবা এটা বস্তু নহ'লে মই প্ৰত্যেক সময়তে মা দেউতাক ক'ব নোৱাৰোঁ নহয়। নিজস্ব বুলিতো কথা এটা আছে ন। হ'ব, এইবাৰ চিন্তা নকৰিবা। মই গৈ পাই টকা দিমগৈ। ঠিক আছে, ঠিক আছে। দিনটো আহক বাৰু, তেতিয়াহে দেখা যাব ক'ৰ পানী ক'লৈ যায়। বুজালেও আপোনাৰ মনত একো এটা নোসোমায়। কেলৈ জানো? মই সদায় সদায় তেনেকৈ বুজাই থাকিব নোৱাৰিম নহয়, সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ। মানুহে কয় ডাঙৰ ল'ৰা বোলে বিয়া হ'লে বোলে সকলো বুজি পায়, কিন্তু আপুনিচোন একোৱেই বুজি নাপায়। ওলোটাই সৰুজনীহে আপোনাক বুজাবলগীয়া হয়। হ'ব, আৰু জ্ঞান দিব নালাগে মোক। মই সকলো বুজি পাই গৈছোঁ। এইবাৰ দিম দিয়া টকা। মা, মোৰ যাবলৈ হ'লেই। তই যাৱ নেকি? বস্তুবোৰ ভালকৈ ভৰাই ল'লি নহয়? ল'লোঁ। আৰু মোবাইল চোবাইল ভালকৈ। ট্ৰেইনত যাওঁতে সাৱধান। হ'ব, চিন্তা কৰিব নালাগে। তুমি যোৱাই নেকি? গৈ থাকোঁ। মই ফোন কৰি থাকিম। ঠিক আছে, ভালে ভালে যাবি। হ'ব দিয়া, এতিয়া মই গৈ থাকোঁ। ঠিক আছে, যোৱা। থিয় মানুহজনী মুখখন চাই থাকিব নালাগে, যাচোন চাহ একাপ বনোৱাগে। ঠিক আছে। চাহকণ বনাবলৈ আৰু ক'ব লাগিব সিহঁতক। কি যে হ'ব নহয়, একো এটা কাম মানে নিজে কৰিব নোৱাৰে। চব মই কৈ দিলেহে কৰিব পাৰে। তথাপি বোৱাৰী ভাত খাবলৈ আহিছে। মাক বাপেকে একো শিকাই নপঠিয়ালে নেকি? যাওঁ পাই পিছফালে জাবৰখিনিকে চাফা কৰোঁগৈ। মই নকৰিলেতো কোনো নকৰেই। সকলো লেতেৰা কাম ময়ে কৰিব লাগে। ওপৰে চোতালখন সাৰিব আৰু হ'লেই আৰু সিহঁতৰ কাম। উকতিব লাগিব মইহে। য'তেই ত'তেই জাবৰবোৰ পেলাব। ইমান কওঁ পলিথিনবোৰ নেপেলাবি। সেই পলিথিনবোৰকে আকৌ পেলাই দিয়ে। কথা ক'লেও মানে গাত নলয়। যাওঁ, মই জাবৰখিনিকে চাফা কৰোঁগৈ। হেল্ল', আপুনি গৈ পালে? পালোঁ দিয়া। ঠিকে আছে তেনেহ'লে। আজিৰ দিনটো ৰেষ্ট লওঁ, কাইলৈৰ পৰা কাম কৰিব লাগিব। ঠিকেই আছে দিয়া। মা ক'ত আছে? আছে, কাম কৰি আছে। দিয়াচোন মোবাইলটো মাক। ৰ'ব দিছোঁ। মা, মা, কি হ'ল? তেটো ফালে চিঞৰি আছে যে? আপোনাৰ লগত কথা পাতে বোলে। লওক মোবাইলটো। দে। হেল্ল', তই ভালে ভালে গৈ পালি নহয়? মা, ভালে ভালে আহিলোঁ দিয়া। ভাত পানী খালি নে নাই? খালোঁ। আজি কাম নকৰোঁ, কাইলৈৰ পৰা কৰিম। আজি বৰকৈ ভাগৰ লাগিছে। ঠিক আছে দে। গোটেইকেইটা কাম কৰিলে ঘৰখনত কিবা এটা বস্তু ল'ব পৰা যাব ন? তাকেইতো। দে হ'ব দে, তাইৰ লগত কথা পাতি দিয়া। এতিয়া নাপাতো দিয়া, পিছত পাতিম। ঠিক আছে দে নহ'লে। ল মোবাইলটো। ফোন কাটিলে নেকি? কাটিলে আকৌ। হ'ব দিয়ক। বা এনেকুৱা ধৰণৰ মানুহে মোৰ খবৰ এটা ল'বলৈ তাৰ টাইম নাই। যেতিয়াই ফোন কৰে তেতিয়াই মাক দিয়া। মোৰনো ইমান ভেলু নাইনে? নিজৰ ৱাইফজনীৰ লগতো অলপ কথা পাতিবলৈ টাইম নাইনে? ময়ো ফোন নকৰোঁ নহয়।
নিজে মন গ'লে কৰিব, নগ'লে নকৰিব। কি দৰকাৰ? নিজৰে যদি মোলৈ মনত নপৰে, মই জেচি কেলে আকৌ ফোন কৰিম? নকৰোঁ মই ফোন। মাকলৈ মনত পৰে, মোলৈহে মনত নপৰে। বোৱাৰী, বোৱাৰী, কাম চিনি পোৱাই নাই নেকি? এই কাপোৰবোৰ যে সোনকালে ধুই দিব লাগে, ৰ'দটো ৰৈ থাকিব। এইজনী আৰু চিঞৰিবলৈ হ'লেই। গৈছোঁ। মই ধুই দিম নহয়, আপুনি ধুব নালাগে দিয়ক। এনি টাইম কলৰ কপৰ কৰি থাকে। শুনিবলৈ মন নোযোৱা হৈ গৈছে আৰু মোৰ। ৰাতিপুৱাৰ পৰা ৰাতিলৈ কিমান গালি শুনিম। ময়ো মানুহে, মেচিন নহয়। ইফালে মাতিব দৌৰি যাব লাগিব, সিফালে মাতিব দৌৰি যাব লাগিব। মেচিন লোৱা নাই নহয় পুতেকে। মোৰচোন একো এটা বস্তু নাইকিয়া হৈ আছে। আনকি ক্ষীৰত ল'বলৈ সেন্দুৰকণো নাইকিয়া হ'ল। মোৰ ওচৰতো পইচাও নাই। একেলগে ফোন কৰি পেলাই ক'ব লাগিব পইচা কেইটামান দিবলৈ কাৰণে। আজি এমাহেই হ'ল কাম কৰা, এটকা এটা দিয়া নাই মোৰ হাতত। ফোন এটা কৰোঁৱেই মই। হেল্ল', শুনিছেনে? কি হ'ল কোৱা? কি কৰি আছেনো? কামৰ পৰা আহি পাইছোঁহে। ভাত খাই অলপ ৰেষ্ট লৈছোঁ। কি হ'ল কোৱাচোন? মোৰ মানে বস্তু কেইটামান নাইকিয়া হৈছিলে, কিনিবলৈ মোৰ হাতত পইচাও নাই। আপোনাৰ তাত পইচা আছে যদি দিয়কচোন। আজি এমাহেই হ'ল আপোনাৰ কাম কৰা, একো এটা হাতত দিয়া নাই আপুনি। এনেকৈ হ'লে বাৰু মই কেনেকৈ চলিম? পইচা নাই নহয় মোৰ হাতত। ইমান দিন কাম কৰিলে পইচাবোৰ কি কৰিলে? কি কৰিলোঁ আকৌ? ঘৰত দিছোঁ পইচাবোৰ। ঘৰত দিছে মানিছে, মোকোতো 2 টকামান দিব পাৰে ন? তুমি কাম এটা কৰিবা, মই মালৈ ফোন কৰি দিম, মাৰ পৰা লৈ ল'বা। আৰু যি বস্তু নাই মাক কৈ দিবা, মায়ে আনি দিব। ঠিক আছে তেনেহ'লে। মই মাকে ক'ম দিয়া। হ'ব দিয়া, এতিয়া ৰাখিছোঁ। ঠিক আছে। ইমান দিন হ'ল কেনেকৈ খাইছোঁ, কি পিন্ধিছোঁ, একো এটা খবৰ নলয়। মাকে কওঁগৈ। মা, মা, কি হ'ল? বস্তু কেইটামান লাগিছিলে। কলগেটো নাই, সেন্দুৰো নাই, আনি দিব লাগিছিলে। ক'ত পইচা আছে? পইচাই নাইচোন। কেলে? ইহঁতেচোন পইচা দিয়ে আছে। কি কৰিলেনো পইচাবোৰ? ঘৰৰ বজাৰবোৰ কোনে কৰি আছে? ইমান টকা লাগে ঘৰৰ বজাৰ কৰিবলৈ কাৰণে? ইহঁতৰ পৰা কেইদিনমান চলি থাকচোন, পিছত কিনি দিম দে। ঠিক আছে। মই এতিয়া মানে বেলেগৰ পৰাহে কলগেট ল'ব লাগিব, সেন্দুৰ ল'ব লাগিব। এনেকৈ মানুহ থাকিব পাৰে নেকি? হেল্ল', শুনকচোন। কি হ'লনো? মায়েচোন বস্তুবোৰ কিনি দিয়াই নাই। দিব নহয়। কেতিয়ানো দিব? আপুনিয়ে 2 টকামান দিয়ক না মোক। মই বেলেগৰ নিচিনা নহয় এলা পইচা খৰচ কৰা। যিটো প্ৰয়োজনীয় বস্তু সেইটোহে কিনিম। কেইবাৰ ক'ব লাগেনো পইচা নাই বুলি? কামেই ভালকৈ চলা নাই, ক'ৰ পৰানো পইচা দিম? হয় নেকি? ঘৰত পইচা দিবলৈ পইচা ওলায়, মোক পইচা দিবলৈহে নোলায়। হ'ব, বহুত দেখিলোঁ, বহুত চালোঁ আপোনাক। এতিয়া আৰু নহ'ব, মই আপোনাৰ লগত থাকিব নোৱাৰোঁ। মই ঘৰলৈ যামগৈ। এনেই মূৰটো গৰম কৰি নাথাকিবি। সঁচাকৈ কৈছোঁ, মই এইবাৰ মিছা কথা কোৱা নাই। বহুত ত্যাগ লাগিছে মোৰ। ফোন কৰিলেও তুমি মাক বিচাৰা, মোৰ খবৰ এটা নোলোৱা। কেলৈ বিয়া পাতিছিলা তুমি মোক? মই অনা নাই নহয়, ঘৰৰ মানুহে আনিছে তোমাক। ঠিকে আছে তেনেহ'লে, মই যাওঁগৈ ঘৰলৈ। যাবলৈ মন আছে যদি এতিয়া যা। ৰৈ আছ কিয়? দেচোন মাক ফোনটো দে, মই মাক কৈ দিম তই ঘৰলৈ যাগৈ বুলি। কিয় আজি যাম আকৌ মই? মোৰ যেতিয়া মন যায় তেতিয়াহে যাম। নাই তই আৰু থাকিব নালাগে, যা ঘৰলৈ যাগে। মোৰ মূৰটো এনেই চুবাই নাথাক। অ'কে, ঠিক আছে নহ'লে। মই আজি ঘৰলৈ যামগৈ। কিন্তু কেনেকৈ? ইহঁতৰ ঘৰৰ মানুহে মোক ঘৰৰ পৰা বাহিৰ হৈ যাব দিব জানো? মই বেলেগ বাহানা এটা কৰিব লাগিব। বেংকলৈ যাম বুলি ঘৰলৈ যামগৈ। এইটোৱে বেষ্ট আইডিয়া। ঐ, তই সাজি কাজি ক'লৈ যায়? মই কালি কোৱা নাছিলোঁ নেকি মই বেংকত যাম বুলি? বেংকৰ পৰা আহোঁগৈ। এতিয়া যদি পাছবুকখন ভালকৈ নলওঁ তেনেহ'লে 10,000 টকা নোসোমাব। ঠিক আছে নহ'লে, যা সোনকালে আহিবি। ঠিক আছে। তই আহিলি? খুৰী, আহিলোঁ। কিবা কৈছে নেকি? নাই, একো কোৱা নাই। সিহঁতে গমেই নাপায় মই অহা কথা। কেনেকৈ আহিলি নহ'লে? তেনেকৈ আহিলোঁ আৰু কিবা এটা বাহানা কৰি। ঠিক আছে দে, ভিতৰলৈ তই ফোন কৰি পেলাই জনাই দিবি আকৌ। সিহঁতে ফোন কৰিলে কৈ দিম নাম লওঁতে ফোন কৰিছে। তুমি গৈ থাকাচোন, মই গৈ আছোঁ। অ'কে, ঠিক আছে। হেল্ল', কি হ'ল? ক'ত আছ তই? কিয় লাগে? মই য'তে নাথাকোঁ। চা, মই ভালে কৈছোঁ, ক'ত আছ তই? মই ঘৰলৈ গুচি আহিলোঁ। কি? তই ঘৰলৈ গুচি গ'লি? কাক কৈ গৈছ তই? কাকো কৈ অহা নাই মই। কিয় গ'লিগৈ তই? তইচোন কৈছিলি যা যদি আজি যা বুলি, সেইকাৰণে গুচি আহিলোঁ আকৌ। মই ঘৰত ফোন কৰি আছোঁ। তই পাগল হ'লি নেকি? পাগল মই নহয়, তই হৈছ। ফোন ৰাখ। এইজনী মনে গুচি গ'ল। ল'ৰাটোক গম পালে কমখন কাণ্ড হ'বনে বাৰু এতিয়া? কি কৰোঁ বাৰু এতিয়া? কিহৰ কাৰণে গুচি গ'ল? আমাৰ লগতেতো একো কাজিয়া পেচাল কৰা নাই। মই ইয়ালৈ ফোন কৰোঁ, ইয়াক সুধিলে গম পাম। হেল্ল', বাবা। মা, মই তোমালৈ ফোন কৰিম বুলি ভাবিহে আছিলোঁ। এই বোলে ঘৰলৈ গুচি গ'ল হয়নে? বেংকলৈ যাওঁ বুলি ঘৰলৈ গুচি গ'ল। তোৰ লগত কিবা কাজিয়া কৰিছিলে নেকি? অলপ তৰ্কাতৰ্কি হৈ আছিল। মই ভবা নাছিলোঁ তাই যে ঘৰলৈ গুচি যাব বুলি। তই তাইলৈ ফোন কৰিছিলে নেকি? কৰিছিলোঁ। ঘৰত আছোঁ বুলি কৈছে। সেইকাৰণে মই কনফাৰ্ম কৰিবলৈ তোমালোকলৈ ফোন কৰিছিলোঁ। সঁচাকৈ গুচি গ'লো? হ'ব দে, গৈছে যেতিয়া যাওঁ। আৰু গৈছে যেতিয়া এইখন ঘৰত আৰু তাইক আহিবলৈ নিদিবা। মই যাব পাৰিলে তাইৰ কাপোৰ কানি সকলোবোৰ জুই লগাই দিম। কি বুলি ভাবিছে তাই মোক? মই এইবোৰ কৰিব নোৱাৰোঁ বুলি ভাবিছে নেকি?
আৰু ভাবিছে যদিও তাই ভুল ভাবিছে। চাই থাকিব তাই মই কি কৰি আছোঁ। হ'ব দিয়া মা, মই তাইলৈ ফোন এটা কৰোঁ। ঠিক আছে, হ'ব দে। কি হ'ল, বাৰে বাৰে ফোন কৰি কিয় ডিষ্টাৰ্ব দি আছ? শুন, গৈছ যা, আৰু যাতে এইখন ঘৰলৈ ঘূৰি নাহ, নহ'লে কথা দিগদাৰ হৈ যাব। তই মোক কি বুলি ভাবিছা হা? বেলেগৰ নিচিনা নাভাবিবি। যোৱাৰ পিছত যে আকৌ মই এইখন ঘৰলৈ তোক আদৰি লৈ আহিম বুলি কেতিয়াও লৈ নাহোঁ তোক। হ'ব হ'ব, মোৰো চখ নাই তহঁতৰ ঘৰত যাবলৈ কাৰণে। আৰু সোনকালে তোৰ কাপোৰবোৰ লৈ আহ। মই যাব পালে তোৰ কাপোৰ গোটেই পুৰি পেলাম। চাওঁচোন কেনেকৈ পুৰি পেলোৱা। দম আছে যদি। এটা যদি কাপোৰ লৰচৰ হয় নহয়, তেনেহ'লে তোক মই কেছ দি দিম। চিনি পোৱা নাই? তোক মই ভালে বুলি কৈ আছোঁ, কাপোৰবোৰ সোনকালে লৈ আহ। নানিলে কি কৰিবি? নানিলে গম পাবিয়ে নহয়। হ'ব দে, গম পাম বাৰু। ফোন ৰাখ এতিয়া, নহ'লে তোৰ নম্বৰ ব্লক লিষ্টত সোমাই দিম। ফোন কৰি কৰি মোক ডিষ্টাৰ্ব দি নাথাকিবি। ঘৰত অহাৰ কাৰণে এইকেইদিন মাইণ্ডটো ফ্ৰেছ হৈ আছে, আৰু মোৰ মাথাত আৱৰ্জনাবোৰ সোমাই নিদিবি। মোক দম দিবলৈ আহিছে। এনেই অহা নাই নহয়, কিবা এটা দুখত পৰি আহিছে ন। ঘৰৰ পৰা ফোন কৰিছিলে নেকি? কৰিছিলে। দম দিছে। হ'ব দে, যাব নালাগে আৰু। ইয়াতে যি পাওঁ খাই বৈ ইয়াতে থাক। তাকেই, কেতিয়ালৈ আহিব বোলে? বিহুত আহিব। বিহুলৈ বাট চাওঁচোন কি হয়, সলনি হয়নে নহয়। ঠিক আছে। আপুনি আমাৰ ঘৰত কিয় আহিছে? আপোনাক তো ৱাইফ নালাগে, এতিয়া কিয় আহিছে মোক বিচাৰি? মোৰ সঁচাকৈ ভুল হৈ গ'লো, মোক ক্ষমা কৰি দিয়া। মই তোমাক নিবলৈ আহিছোঁ, যাবানে তুমি মোৰ লগত? কি ভুল হৈ গ'ল ক'বলৈ আহিছা? মোবাইলতো ইমান দম দম কথা কোৱা। মোক বোলেচোন নালাগে, বেলেগ বিয়া পাতিম বুলিও কৈছিলা। এতিয়া আকৌ মোক কিয় নিবলৈ আহিছা? নাই নাই, মই হ'লে যাবলৈ নাই দেই। একো প্লেন বনোৱা নাই, মই কালিয়ে আহিলোঁ। পত্নী নোহোৱাকৈ থকাটো বহুত জটিল। মই এতিয়াহে গম পাইছোঁ, বাহিৰত আগতে একো নিচিনাই পোৱা নাছিলোঁ। এতিয়াহে তোমাৰ কমি অনুভৱ হৈছে। প্লিজ ব'লা না মোৰ লগত। মই তেনেকৈ যাব নোৱাৰোঁ নহয়। মোক ঘৰত কয়লৈ যাব লাগিব ন। ঘৰত কথা পাতিব লাগিব যে তুমি মোক ভালকৈ ৰখাবা। কাৰ মাজত কাজিয়া নহয়, পতি পত্নীৰ মাজত সকলোৱে কাজিয়া হয়। সেইটো কাৰণে মই গুচি অহা নাই। তুমি যে প্ৰত্যেকটো কথাই মা দেউতালৈ ঠেলোৱা, সেইকাৰণে মোৰ মনত বহুত দুখ লাগিল। এইবাৰ মই এটা চৰ্ততে যাম, তুমি যাতে নিজৰ পত্নীক নিজে দায়িত্ব ল'ব পাৰা। ঠিক আছে, তুমি যেনেকৈ কোৱা তেনেকৈ হ'ব। মই কাম কৰা আধা পইচা ঘৰত দিম, আৰু কেইটামান তোমাৰ তাত জমা কৰি থৈ যাম। তুমি সঁচাই কৈছানে? কিয় মিছা ক'ম আকৌ। হ'ব দিয়া, তোমাৰ ঘৰৰ মানুহক সুধি লৈ যাব লাগিব নহয় তোমাক। মই তোমাৰ ঘৰৰ মানুহক সুধি পেলাই আমাৰ ঘৰলৈ লৈ যাম, আৰু তুমি এনেকুৱা কেতিয়াও নকৰিবা। এইবোৰ তুমিহে বাধ্য কৰাইছা, মই নাই কৰা নহয়। তুমিহে কৈছিলা যোৱা যদি আজিয়ে যোৱাগৈ বুলি। সেইটো দুখতে মই গুচি আহিলোঁ। এইবাৰৰ পৰা আৰু নকওঁ মই। মোৰ ভুল আছিল, মই তোমাক তেনেকৈ ক'ব নালাগিছিল। কিন্তু মই ভবাই নাছিলোঁ তুমি যে গুচি আহিবা বুলি। আগতেওতো তুমি তেনেকৈ কোৱা ন, আৰু তেতিয়াতো গুচি নাহা। সেইকাৰণে মই ভাবিছিলোঁ তুমি চাগে নাহা, কিন্তু তুমি সঁচাকৈ গুচি আহিলা। মোৰ বহুত ত্যাগ লাগিছিল, সেই ত্যাগতে ঘৰৰ পৰা ওলাই আহিলোঁ। আৰু তুমি মোক বহুত বেয়া বেয়াকৈ কৈছিলা, সেইবোৰ মনত আছেনে নাই তোমাৰ? তুমি জানাইচোন মই মদ নাখাওঁ, কিন্তু তোমাৰ টেনশ্যনত মই মদ খাই দিছোঁ। আৰু মদ খাই মোৰ যি মন যায় তাকে বকিছোঁ। ইমানেই খং উঠিছিলে মোৰ, যেতিয়া মদৰ নিচা আঁতৰি তেতিয়াহে গম পাইছোঁ কি কৈ পালোঁ এইবোৰ মই। প্লিজ মোক এবাৰলৈ ক্ষমা কৰি দিয়া, এবাৰ চান্স দিয়া মোক। অ'কে, ঠিক আছে।